এটা সময়ত তেওঁলোকে বছৰত ৬০,০০০কৈ এটা মাননি পাইছিল চৰকাৰৰ তৰফৰ পৰা। কিন্তু নতুন চৰকাৰ অহাৰ পিছৰ পৰা সেইটো বন্ধ হৈ গ'ল আৰু মাথো পালে প্ৰতিশ্ৰুতিৰ বন্যা। মই ক'ব খুজিছোঁ ভেঞ্চাৰ স্কুলৰ শিক্ষকসকলৰ সমস্যাৰ কথা। আচলতে সকলো ৰাজনৈতিক দলেই বা চৰকাৰে এই ভেঞ্চাৰ স্কুলৰ শিক্ষকখিনিক লৈ কিবা যেন খেল খেলি থকা যেনে অনুভৱ হয়। বিভিন্ন সময়ত বিশেষকৈ ইলেকশ্যনৰ সময়ত তেখেতলোকক বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতিৰে আভুৱা ভৰে, কিন্তু সময়ৰ মূৰত তেখেতসকলৰ কোনো ধৰণৰ সমস্যাৰ সমাধান সূত্ৰ নোলিয়ায়। এই স্কুলবিলাকৰ চৰকাৰী সকলোখিনি নথি-পত্ৰই আছে, বিশেষকৈ ডাইচ বা শিক্ষা হেতু এপ সকলোতে তেখেতসকল অন্তৰ্ভুক্ত হৈ থকাৰ পিছতো সেই জেনুইন শিক্ষকখিনি বা স্কুলখিনিক কিয় এতিয়াও অৱহেলা চকুৰে চাই আছে চৰকাৰে, সেইটো আচলতে চিন্তনীয় বিষয়। ইতিমধ্যে এই স্কুলৰ ডাইচৰ ফৰ্ম ফিল-আপ কৰোঁতেও আমি গম পাইছোঁ যে বিভিন্ন ধৰণৰ চৰকাৰী চেণ্ট্ৰেলৰ যিবিলাক ক্ৰাইটেৰিয়া গোটেইখিনি এই স্কুলবিলাকে মেইনটেইন কৰি আছে। তাৰপিছতো ৰাজ্য চৰকাৰে কিহৰ ভিত্তিত আচলতে এইখিনি চৰকাৰীকৰণ কৰিব খোজা নাই, সেইটো চিন্তনীয় বিষয়। কাৰণ উপযুক্ত ছাত্ৰ ছাত্ৰী, উপযুক্ত অৰ্হতা সম্পন্ন শিক্ষক বা যিখিনি এখন স্কুলৰ কাৰণে প্ৰয়োজনীয় মাটি বাৰীকে আদি কৰি গোটেইখিনি থকাৰ পিছতো কিহৰ কাৰণে বা কিহৰ দোষত আচলতে এই স্কুলখিনিক এতিয়াও পণবন্দী কৰি ৰাখিছে, সেইটো চিন্তনীয় বিষয়। আচলতে বিভিন্ন ধৰণৰ আঁচনিবিলাকত যিমানখিনি গুৰুত্ব দিয়া হয়, কিন্তু শিক্ষাৰ ক্ষেত্ৰত ইমানখিনি গুৰুত্ব দিয়া যেন মনে নধৰে। আৰু সেইকাৰণে শেহতীয়াভাৱে নীতি আয়োগৰ যিটো প্ৰতিবেদন, সেই প্ৰতিবেদনটো আপোনালোকে গমেই পাইছে যে শিক্ষাৰ ক্ষেত্ৰত অসমৰ স্থান কেনেকুৱা, যে ওপৰ ফালৰ পৰা ৫ নম্বৰ নে তলৰ ফালৰ পৰা ৫ নম্বৰৰ ভিতৰত আছে, সেইটো আপোনালোকে নিশ্চয় তাৰ প্ৰতিবেদনত গমেই পাইছে। গতিকে এই ক্ষেত্ৰত এটা বাস্তৱিক সিদ্ধান্ত ল'বলৈ মই শিক্ষা বিভাগৰ লগতে অসম চৰকাৰক অনুৰোধ জনাইছোঁ যে অকল ৰাজনৈতিক দলৰ যে অকল ক্ষমতাই একমাত্ৰ যিহেতু উদ্দেশ্য হয়, ক্ষমতা লাভেই, গতিকে এই ধৰণৰ বিষয়বিলাকত যেন তেখেতলোকে বাস্তৱিকতাৰ পৰা কিছু আঁতৰি ফুৰে। হয়তো তেখেতসকলে ভাবিছে যে এজন যদি শিক্ষকক নিযুক্তি দিয়া হয় বা এখন যদি স্কুল প্ৰভিঞ্চিয়েলাইজ কৰা হয়, তেতিয়াহ'লে হয়তো খুব বেছি একেবাৰে প্ৰেক্টিকেল কথা কৈছোঁ, হয়তো ৪-৫জন মানুহ উপকৃত হ'ব বুলি ভাবে বা চাকৰি পাব বুলি সহজ অৰ্থত কিছু ভাবে। অৱসৰলৈ হয়তো তেওঁলোকৰ আৰু বেছি দিন নাই, হয়তো খুব বেছি কেইমাহমান বা খুব বেছি ৪-৫ বছৰ। অধিকাংশই মাহ পৰ্যায়ত আছে অৱসৰৰ বাবে। ২০-২৫ বছৰ ধৰি এটা বিভাগত নিৰবিচ্ছিন্নভাৱে মানৱ সম্পদ গঢ়ি থকা মই ভেঞ্চাৰ স্কুলৰ সেই শিক্ষকসকলৰ কথাই ক'বলৈ ওলাইছোঁ। ২০২২ চনত মুখ্যমন্ত্ৰী মহোদয়ে আশ্বাস দিছিল যে অৱশিষ্ট যিখিনি ৰৈ গৈছিল ভুলবশতঃ সেইখিনি পুনৰাই প্ৰাদেশিকৰণৰ আওতালৈ অনা হ'ব। ২০২২ৰ পৰা এতিয়া ২৫ৰ প্ৰায় অন্তিম অৱস্থা হৈছে। এতিয়ালৈকে কোনো ধৰণৰ ক্ৰাইটেৰিয়া বা কোনো ধৰণৰ চৰ্তসমূহৰ বিষয়ে ভেঞ্চাৰ স্কুলৰ শিক্ষকসকলে জানিব পৰা হোৱা নাই। ২৬ৰ নিৰ্বাচনলৈ আৰু বেছি দিন নাই। জানিব পৰা মতে নৱেম্বৰ মাহত সদনত সংশোধনী কৰি ভেঞ্চাৰ স্কুলৰ শিক্ষকখিনিক প্ৰাদেশিকৰণৰ ব্যৱস্থা ল'ব বুলি মুখ্যমন্ত্ৰীয়ে জনাইছে। কিন্তু নৱেম্বৰত আইন সংশোধন কৰি ডিচেম্বৰৰ ভিতৰতে গোটেইখিনি কাম কৰাটো সম্ভৱনে? নে আগতীয়াকৈ গোটেইখিনি কাম কৰি থৈ দিছে? আচলতে আমি অনুমান কৰিব পাৰোঁ যে ইতিমধ্যে হয়তো তেখেতলোকে অনলাইনৰ জৰিয়তে ডাইচৰ পৰা গোটেইখিনি তথ্য সংগ্ৰহ কৰি থৈ দিছে আৰু তেখেতসকলে একেবাৰে অন্তিম সময়লৈকে এইকাৰণেই ৰৈছে যাতে হয়তো তেখেতসকলৰ এটা অংক আছে যে অতি কম সংখ্যক স্কুল বা অতি কম সংখ্যক শিক্ষককহে তেখেতলোকে নিযুক্তি দিব, অধিকাংশই বাদ পৰিব, যাতে বাদ পৰাখিনিয়ে অসন্তুষ্ট হৈ কোৰ্টলৈ যাব নোৱাৰে, নতুবা আন্দোলনৰ এটা পৰিৱেশৰ সৃষ্টি নহয়। গতিকে একেবাৰে হয়তো
অন্তিমলৈকে অৰ্থাৎ ইলেকশ্যনৰ ঠিক আগে আগেহে তেখেতলোকে হয়তো কিছু সংখ্যকক অতি কম সংখ্যকক নিযুক্তি প্ৰদান কৰিব হয়তো তেখেতসকলে আগদিনা ঘোষণা কৰিব আৰু পিছদিনা হয়তো এপইণ্টমেণ্ট লেটাৰ দিব গতিকে ইয়াৰ দ্বাৰা আচলতে অধিকাংশ শিক্ষকেই বঞ্চিত হোৱাৰ সম্ভাৱনা দেখা দিছে কিন্তু এই বিষয়টো আচলতে অন্য বিষয়ত আমাৰ চৰকাৰখন যিমান সক্ৰিয় কিন্তু আমাৰ এই ক্ষেত্ৰত শিক্ষা বিভাগৰ ক্ষেত্ৰত তেখেতসকল যেন কিছু অনীহা আছে তেখেতসকলৰ ইয়াত কি উদ্দেশ্য আছে আমি গম নাপাওঁ কিন্তু ইমান বছৰে বিনা বেতনে কাম কৰি থকা শিক্ষকসকলক এনেকুৱা ধৰণে এক মানসিক যন্ত্ৰণাৰ মাজলৈ ঠেলি দিয়াটো অনুচিত চৰকাৰে হয়তো পৰিকল্পনা কৰি আছে যে আৰু কিমান সংখ্যক শিক্ষকে অৱসৰ ল'ব তেখেতসকলৰ 60 বছৰ বয়স হ'ব গতিকে অতি কম সংখ্যক শিক্ষক থাকিব গতিকে তেখেতসকলে অতি কম সংখ্যকক নিযুক্তি দিলেও হ'ব আৰু ঠিক তেনেদৰে বিভিন্ন পৰিৱৰ্তিত সমাজ ব্যৱস্থাৰ লগত বা যিবোৰ মানুহৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত হোৱাৰ লগে লগে অধিকাংশ ব্যক্তিয়ে আৰু লগতে প্ৰাইভেট স্কুল গঢ়ি উঠাৰ লগে লগে এই ভেঞ্চাৰ স্কুলৰ কিছু ক্ষেত্ৰত প্ৰাসংগিকতাটো বৰ্তমান পৰিস্থিতিত কমি গৈছে অৰ্থাৎ ছাত্ৰ ছাত্ৰীৰ সংখ্যা কমি গৈছে গতিকে এইটো এটা চৰকাৰে সুবৰ্ণ সুযোগ হিচাপে গ্ৰহণ কৰিছে তেওঁলোকে সেই 90 দশকৰ পৰা কৰি অহা ত্যাগক আচলতে এতিয়া উপলুঙা কৰি পেলাই এইখিনি সময়ত ভেঞ্চাৰ স্কুলৰ কোনো প্ৰাসংগিকতা নাই বা প্ৰয়োজন নাই গতিকে তেখেতসকলক আৰু চৰকাৰীকৰণ কৰা নহ'ব বুলি হয়তো নৱেম্বৰ মাহত তেখেতসকলে ঘোষণা কৰিব পাৰে হয়তো অতি যেহেতু বাজেটত ধৰিছে সেই হিচাপে আমি অনুমান কৰা মতে হয়তো অতি নগণ্য সংখ্যক শিক্ষকক নিযুক্তি দি গোটেই প্ৰক্ৰিয়াটো সামৰণি মৰাৰ এক কৌশল অৱলম্বন কৰিছে সন্থাৰ আমাৰ সভাপতিয়ে হয়তো মই বাতৰি কাকতত পোৱা মতে যে কেবিনেট ডিচিশ্যন লৈ পেলাই এই কামটো আগবঢ়াবলৈ অনুৰোধ কৰিছে এনেকুৱা ধৰণৰ প্ৰভিজন আছে নে মই নাজানো কিন্তু এনেকুৱা ধৰণৰ কৰাৰ সেইকাৰণে ইচ্ছা নাই কাৰণ গোটেইখিনি শিক্ষককে আচলতে বা গোটেইখিনি বিদ্যালয়কে প্ৰভিন্সিয়েলাইজ কৰাৰ কোনো ধৰণৰ সদিচ্ছা হয়তো অসম চৰকাৰৰ বৰ্তমান নাই অতি কম সংখ্যকক দি পেলাই এটা মানে ৰাজনৈতিক বৈতৰণি পাৰ হোৱাৰহে যোজা চলোৱা যেন অনুমান হৈছে আচলতে বৰ্তমান ক্ষমতা সৰ্বোচ্চ ৰাজনীতিত একমাত্ৰ যাৰ উদ্দেশ্য ক্ষমতাই আৰু মাত্ৰ ভোট লাভৰ অংকতে ব্যস্ত হৈ থকা ৰাজনৈতিক দলবোৰে বা চৰকাৰখনে আচলতে এনেধৰণৰ চিন্তাই কৰে আচলতে মানৱতাৰ গুণটো মানৱতাৰ যিটো দিশটো তেখেতসকলে অৱহেলা কৰা যেন লাগে শিক্ষা বিভাগৰ লগতে অসম চৰকাৰক অনুৰোধ জনাওঁ যে ভেঞ্চাৰ স্কুলকেইখনক পুনৰ জীৱিত কৰি তোলক তেখেতসকলৰ ত্যাগক মূল্য দিয়ক আৰু তেখেতসকলক যদি এটা উপযুক্ত সন্মান দিয়া হয় মই আশা কৰোঁ যে তেখেতসকল কোনো গুণে প্ৰাইভেট স্কুল বা বৰ্তমানৰ চৰকাৰী স্কুলৰ শিক্ষকতকৈ কোনো গুণে কম নহয়